নাম কি? মোৰ নাম শ্ৰী তিলক দাস, ঘৰ ক'ত? বৰলিগাঁও। কি হৈছিলে আপোনালোকৰ? তাৰমানে কি মই মোৰ মাইকী মানুহে ছাগলী দিবলৈ ওলাই আহিছিলোঁ, তেনেকুৱাতে সেই মুছলিম ল'ৰা, তাৰ নাম কি ছাদ্দাম হুছেইন নেকি, তাৰ ঘৰ কৌদুৱাবাৰী। সি আহিছে, আহি পেলাই লৈ পেলাই সেই মাইকী মানুহ দুজনী, কাম কৰা মাইকী মানুহ দুজনীৰ লগত অশ্লীল ভাষা, খুব বেয়া, সিহঁতক গতিয়াইছেও। তেনেকুৱাতে মই ক'লো, মোৰ মাইকী মানুহ আছিলে, মই বোলো হেৰি তই ইয়াত কি কৰিছ, কিয় কথা পাতি, কি হৈছে তহঁতৰ? বোলে এনেকুৱা নহয়, বোলো তহঁতৰ জেগাত গৈ কাজিয়া কৰগৈ, ইয়াত নকৰিবি, কাৰণ এইখিনি আমাৰ বেলেগ জেগা, তহঁতৰ হ'ল সিপাৰত, তহঁতে তাত গৈ কাজিয়া কৰ, ইয়াততো কৰিব নোৱাৰি, অশ্লীল ভাষা ইয়াত কিয় মাতিছে বুলি তাক অঁতৰাই এনেকৈ হাতত ধৰি টাইনতে সি মোক ঘোচা মাৰিছে। ঘোচা মাৰি আৰু ভৰিটো মই দুখ পাইছোঁ, সি হেঁচা মাৰি ধৰে। তেনেকুৱাতে মোৰ মাইকী মানুহ আছিলে, মোৰ মাইকী মানুহে তাক ধৰিছে পিছত, ধৰি পেলাই তাৰপিছত মোক মই এনেকৈ উঠি পেলাই আহোঁতে মোৰ লগৰ কেইটামান তেনেকুৱাতে আহোঁতে সি তাৰপিছত দৌৰি পেলাই পলাই সোণাৰীবাৰী পালেগৈ। তাৰপিছতে গৈ পেলাই মোৰ লগৰ কেইটামান, মানে কি মোৰ ভাইটি চাইটি সিহঁতে গৈ বাইক দি গৈ পেলাই তাক সোণাৰীবাৰীৰ পৰা ধৰি আনিছে। ধৰি অনা পোৱাৰ পিছতে পুলিচে গৈ পেলাই তেওঁক এৰেষ্ট কৰি লৈ আহিছে। মই পুলিচ কেছ দিছোঁ। আপোনাক কি মানে তেওঁ ইয়াত আহি মাৰিছে, মই দেখা দিছে, দাঁতত মাৰিছে, ফাটি গৈছে। তাৰ নামটো কি আছিলে? ছাদ্দাম হুছেইন। ইয়াত কিহৰ কাৰণে অশ্লীল ভাষা মাতি আছিলে? কি তাহাঁতৰ কিবা পৰিয়ালৰ কিবা লৈ পেলাই কাম কৰা মানুহ দুজনী, কিহৰ কথাত সেইটো মুছলিম মানুহ মইতো নাজানো, কিন্তু খুব বেয়া ভাষা, কিবা আহি কাম কৰা মানুহকেইজনী কিবা বেয়া ধান্দা কৰিবলৈ আহিছ বুলি কিবা কিবি এনেকুৱা আৰু। কিন্তু নাৰ্চাৰীতহে কাম কৰে, নাৰ্চাৰীৰ মালিকো ওলাই আহি তাক ধমকি দিছে, তই এইবিলাক কথা ইয়াত কিয় কথা কবি, তোৰ কিবা কাজিয়া কৰিবলগীয়া আছে তই ঘৰত কৰ, তই ইয়াত কিয় কৰিবি, আমাৰ পৰিৱেশটো তেনেকুৱা নহয়। আকৌ মানে তেনেকুৱা কৰাৰ পিছতে মই তাক ওলাই গৈছোঁ, মোৰ মাইকী মানুহ আছে, লাজো পাওঁ আমি মাইকী মানুহ আকৌ তেনেকুৱা অশ্লীল ভাষা। যথেষ্ট বেয়া। তাৰপিছত তাকে কৈ পেলাই তাক আঁতৰাই দিবলৈ আহোঁতে সি মোক পটককৈ পিছফালে মাৰি দিছে। সি ড্ৰাগছ কৰে, ল'ৰাটোৱে ড্ৰাগছ খাই, গম পাইছোঁ আৰু সি ড্ৰাগছ তাৰ লগত সি অকলে আহিছে, তাৰ লগত মাইকী মানুহজনী জানো আছে নে নাই, গ'ল মাইকী মানুহজনো আছে তেওঁৰ লগত। যথেষ্ট আঘাত পাইছোঁ, মই দুখ পাইছোঁ, পটককৈ মাৰিলোঁ, মই গমেই নাপাওঁ আচলতে সি মাৰিব বুলি মই ভবাই নাই, আৰু মাৰিব বুলি ভবা হ'লেতো সিটো মোক টাচ কৰিব নোৱাৰে, মই তাক এনেকৈ ধৰণে সি মোক পটককৈ মাৰি দিলে। কি ক'ব এতিয়া, যিহেতু আপোনাৰ এজন মুছলিম ল'ৰা আপোনাৰ এনেধৰণৰ কি ক'ব, এনেকুৱা এটা পৰিৱেশ কিয় হ'ব লাগে? সেইটো তাকে ভাবিব নোৱাৰি, তাতো অসমীয়া আমাৰ গোটেইখিনি ৰাস্তা মেইন ৰোডৰ কাষত, গতিকে মই ভাবোঁ তাক সি উচিত পানিছমেণ্ট পাব লাগে, ইয়াৰ পৰা সি পটককৈ যাব নোৱাৰা কৰিব লাগে তাক, যাতে সি ইয়াৰ পৰা ওলাই যাব নোৱাৰে। এজন অসমীয়া মানুহ, এজন মুছলিমৰ মৰাটো কিমান আপোনাৰ ক্ষেত্ৰতে আপোনালোকে অনুভৱ কৰক, মোৰ কেনেকুৱা লাগিব, মোৰ মাইকী মানুহৰ সন্মুখত তেনেকুৱা এটা কৰাৰ পিছত মোৰ মাইকী মানুহ কেনেকুৱা লাগিব। নাম কি? মোৰ নাম শ্ৰী তিলক দাস, ঘৰ ক'ত? বৰলিগাঁও। কি হৈছিলে আপোনালোকৰ? তাৰমানে কি মই মোৰ মাইকী মানুহে ছাগলী দিবলৈ ওলাই আহিছিলোঁ, তেনেকুৱাতে সেই মুছলিম ল'ৰা, তাৰ নাম কি ছাদ্দাম হুছেইন নেকি, তাৰ ঘৰ কৌদুৱাবাৰী। সি আহিছে, আহি পেলাই লৈ পেলাই সেই মাইকী মানুহ দুজনী, কাম কৰা মাইকী মানুহ দুজনীৰ লগত অশ্লীল ভাষা, খুব বেয়া, সিহঁতক গতিয়াইছেও। তেনেকুৱাতে মই ক'লো, মোৰ মাইকী মানুহ আছিলে, মই বোলো হেৰি তই ইয়াত কি কৰিছ, কিয় কথা পাতি, কি হৈছে তহঁতৰ? বোলে এনেকুৱা নহয়, বোলো তহঁতৰ জেগাত গৈ কাজিয়া কৰগৈ, ইয়াত নকৰিবি, কাৰণ এইখিনি আমাৰ বেলেগ জেগা, তহঁতৰ হ'ল সিপাৰত, তহঁতে তাত গৈ কাজিয়া কৰ, ইয়াততো কৰিব নোৱাৰি, অশ্লীল ভাষা ইয়াত কিয় মাতিছে বুলি তাক অঁতৰাই এনেকৈ হাতত ধৰি টাইনতে সি মোক ঘোচা মাৰিছে। ঘোচা মাৰি আৰু ভৰিটো মই দুখ পাইছোঁ, সি হেঁচা মাৰি ধৰে। তেনেকুৱাতে মোৰ মাইকী মানুহ আছিলে, মোৰ মাইকী মানুহে তাক ধৰিছে পিছত, ধৰি পেলাই তাৰপিছত মই এনেকৈ উঠি পেলাই আহোঁতে মোৰ লগৰ কেইটামান তেনেকুৱাতে আহোঁতে সি তাৰপিছত দৌৰি পেলাই পলাই সোণাৰীবাৰী পালেগৈ। তাৰপিছতে গৈ পেলাই মোৰ লগৰ কেইটামান, মানে কি মোৰ ভাইটি চাইটি সিহঁতে গৈ বাইক দি গৈ পেলাই তাক সোণাৰীবাৰীৰ পৰা ধৰি আনিছে। ধৰি অনা পোৱাৰ পিছতে পুলিচে গৈ পেলাই তেওঁক এৰেষ্ট কৰি লৈ আহিছে। মই পুলিচ কেছ দিছোঁ। আপোনাক কি মানে তেওঁ ইয়াত আহি মাৰিছে, মই দেখা দিছে, দাঁতত মাৰিছে, ফাটি গৈছে। তাৰ নামটো কি আছিলে? ছাদ্দাম হুছেইন। ইয়াত কিহৰ কাৰণে অশ্লীল ভাষা মাতি আছিলে? কি তাহাঁতৰ কিবা পৰিয়ালৰ কিবা লৈ পেলাই কাম কৰা মানুহ দুজনী, কিহৰ কথাত সেইটো মুছলিম মানুহ মইতো নাজানো, কিন্তু খুব বেয়া ভাষা, কিবা আহি কাম কৰা মানুহকেইজনী কিবা বেয়া ধান্দা কৰিবলৈ আহিছ বুলি কিবা কিবি এনেকুৱা আৰু। কিন্তু নাৰ্চাৰীতহে কাম কৰে, নাৰ্চাৰীৰ মালিকো ওলাই আহি তাক ধমকি দিছে, তই এইবিলাক কথা ইয়াত কিয় কথা কবি, তোৰ কিবা কাজিয়া কৰিবলগীয়া আছে তই ঘৰত কৰ, তই ইয়াত কিয় কৰিবি, আমাৰ পৰিৱেশটো তেনেকুৱা নহয়। আকৌ মানে তেনেকুৱা কৰাৰ পিছতে মই তাক ওলাই গৈছোঁ, মোৰ মাইকী মানুহ আছে, লাজো পাওঁ আমি মাইকী মানুহ আকৌ তেনেকুৱা অশ্লীল ভাষা। যথেষ্ট বেয়া। তাৰপিছত তাকে কৈ পেলাই তাক আঁতৰাই দিবলৈ আহোঁতে সি মোক পটককৈ পিছফালে মাৰি দিছে। সি ড্ৰাগছ কৰে, ল'ৰাটোৱে ড্ৰাগছ খাই, গম পাইছোঁ আৰু সি ড্ৰাগছ তাৰ লগত সি অকলে আহিছে, তাৰ লগত মাইকী মানুহজনী জানো আছে নে নাই, গ'ল মাইকী মানুহজনো আছে তেওঁৰ লগত। যথেষ্ট আঘাত পাইছোঁ, মই দুখ পাইছোঁ, পটককৈ মাৰিলোঁ, মই গমেই নাপাওঁ আচলতে সি মাৰিব বুলি মই ভবাই নাই, আৰু মাৰিব বুলি ভবা হ'লেতো সিটো মোক টাচ কৰিব নোৱাৰে, মই তাক এনেকৈ ধৰণে সি মোক পটককৈ মাৰি দিলে।
কি ক'ব এতিয়া যিহেতু আপোনাৰ এজন মুছলিম ল'ৰা আপোনাৰ এনেধৰণৰ এটা মাৰপিট সেইটোৱে কৰিবলৈ কি কৰে পাইছে, সেইয়া চাওক কি ক'ব এনেকুৱা এটা পৰিৱেশ কিয় হ'বলৈ লৈছে? সেইটো চা তাকে ভাবিব নোৱাৰি তাতো অসমীয়া আমাৰ গোটেইখিনি ৰাস্তা মেইন ৰোডৰ কাষত গতিকে মই ভাবোঁ তাক সি উচিত পানিছমেণ্ট পাব লাগে ইয়াৰ পৰা সি পটককৈ যাব নোৱাৰা কৰিব লাগে তাক যাতে সি ইয়াৰ পৰা ওলাই যাব নোৱাৰে পটককৈ এজন অসমীয়া অঁ মানুহ এজন মুছলিমৰ মৰাটো কিমান আপোনাৰ ক্ষেত্ৰতে আপোনালোকে অনুভৱ কৰক মোৰ কেনেকুৱা লাগিব যে মোৰ মাইকী মানুহৰ সন্মুখত তেনেকুৱা এটা কৰাৰ পিছত মোৰ মাইকী মানুহ কেনেকুৱা লাগিব